ৰাজ্যৰ আন প্ৰান্তৰ লগতে গোৱালপাৰাতো আগন্তুক স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে জিলা প্ৰশাসনে স্থলপথৰ লগতে জলপথতো তালাচী অভিযান তুংগত কৰিছে আৰক্ষীয়ে যন্ত্ৰচালিত নাও আৰু স্পীড বোটৰ সহায়ত দিনে নিশাই পহৰা দিছে আৰক্ষীয়ে অসম মেঘালয় সীমান্তৱৰ্তী স্পৰ্শকাতৰ এলেকাসমূহতো চোকা দৃষ্টি ৰাখিছে আৰক্ষীয়ে এই সন্দৰ্ভত বিতং তথ্য জনাব সতীৰ্থ সাংবাদিক বিশ্বজিৎ দাসে চাওক স্বাধীনতা দিৱসলৈ মাথো আৰু এটা দিন বাকী সমগ্ৰ ৰাজ্য এতিয়া স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সম্পূৰ্ণ সাজু হৈ পৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ব্ৰহ্মপুত্ৰৰ মাজত আৰু দেখা গৈছে যে গোৱালপাৰা আৰক্ষী এতিয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে কাৰণ কোনো যেন কুটাঘাত কৰিব নোৱাৰে তাৰ বাবে এতিয়া দেখা হৈছে গোৱালপাৰা আৰক্ষীয়ে এতিয়া স্থলপথৰ লগতে জলপথতো এতিয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে এয়া চাওক ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব এয়া চাওক এখন স্পীড বট আৰু যন্ত্ৰচালিত নাওৰে ব্ৰহ্মপুত্ৰত জানো কোনো কুটাঘাত কৰিব নোৱাৰে কোনো দুৰ্বৃত্ত যেন প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এনেকৈ টহল দি আছে এয়া ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে প্ৰতিদিন নামৰ দৰ্শকক এনেদৰে গোৱালপাৰা আৰক্ষী এতিয়া সষ্টম হৈ পৰিছে সষ্টম হৈ এতিয়া নিৰাপত্তাৰ দিশটো জানে কোনো কুটাঘাত কৰিব নোৱাৰে তাৰ বাবে এতিয়া গোৱালপাৰা আৰক্ষীয়ে স্থলপথৰ অসম মেঘালয় সীমান্তৰ সকলো পথতে এতিয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু লগতে ক'ব লাগিব যি জলপথৰ এই ব্ৰহ্মপুত্ৰৰ যি জলপথতো দেখা গৈছে যে গোৱালপাৰা আৰক্ষী এনেদৰে তেওঁলোকে আৰক্ষী আৰু কামাণ্ডো পাৰ্টি এটা লৈ তেওঁলোকে এনেদৰে টহল দি আছে কাৰণ কোনো দুৰ্বৃত্ত বা যাতে ব্ৰহ্মপুত্ৰৰ মাজেৰে প্ৰৱেশ কৰি কোনো কুটাঘাত সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ আছে এতিয়া গোৱালপাৰা আৰক্ষী আৰু সমগ্ৰ দেশৰ লগতে সমগ্ৰ ৰাজ্যই এতিয়া স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সম্পূৰ্ণ সাজু হৈ পৰিছে যিহেতু মাথো আৰু এটা দিন বাকী স্বাধীনতা দিৱসলৈ আৰু এনেদৰে দেখা গৈছে যে গোৱালপাৰা আৰক্ষীয়ে এয়া চাগে এখন স্পীড বট লৈ তেওঁলোকে এনেদৰে ব্ৰহ্মপুত্ৰৰ মাজডোখৰত এনেদৰে টহল দি আছে কাৰণ আৰু লগতে তেওঁলোকৰ লগত যি কামাণ্ডো পাৰ্টি এটা আছে আৰু তেওঁলোকে যেন কোনো কুটাঘাত সৃষ্টি কৰিব নোৱাৰে কাৰণ প্ৰত্যেকখন যি নাও বেলেগ ঠাইৰ পৰা বেলেগ যদি জিলাৰ পৰা কোনোবা নাও যদি এনেকৈ প্ৰৱেশ কৰে সেই নাওসমূহ তেওঁলোকে তন্নকৈ তালাচী কৰিছে আৰু ক'ব লাগিব জলপথত এনেদৰে যিহেতু তন্নকৈ প্ৰত্যেকখন নাও তালাচী কৰিছে আৰু লগতে এয়া হ'ল যি পঞ্চনদী নৰনাৰায়ণ সেতুৰ তলৰে যাতে কোনো এখন নাও গোৱালপাৰা জিলাত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এনেদৰে সষ্টম হৈ পৰিছে এতিয়া গোৱালপাৰা আৰক্ষী আৰু লগতে যিহেতু গোৱালপাৰা জিলাৰ যি অসম মেঘালয় সীমান্তৰ পৰা আদি কৰি গোৱালপাৰা অন্য জিলাৰ পৰা যদি যিসমূহ যান বাহন প্ৰৱেশ কৰিছে গোৱালপাৰা জিলাত প্ৰত্যেকখন যান বাহনক তেওঁলোকে এই ৰাষ্ট্ৰীয় ঘাইপথত যি 17 নং ৰাষ্ট্ৰীয় ঘাইপথত তন্নকৈ তেওঁলোকে তালাচী কৰিছে অসম মেঘালয় সীমান্তৰ পৰা যেন কোনো দুৰ্বৃত্ত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে অসম মেঘালয় সীমান্তৰ কটকটীয়া নিৰাপত্তা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।